দুখীয়া মই অৰুণোদয় পাব লাগে ৰেচন কাৰ্ডখন নোপোৱাৰ কাৰণে তেওঁ অৰুণোদয় নাপাব নতুন হিতাধিকাৰী অলমোষ্ট 10,000 কৰি আমি নতুন হিতাধিকাৰীক সংলগ্ন কৰিম আৰু পুৰণি হিতাধিকাৰীসকলৰো তেওঁলোকে যি পাই আছে সুবিধা তাত এটা নতুনকৈ ৰিভিউ বা সমীক্ষা হ'ব এই গোটেই কাৰ্যসূচী যদি আপুনি অৰুণোদয় আঁচনিখন এপ্লাই কৰিম বুলি ভাবি আছে তেনেহ'লে আপোনালোকৰ বাবে ভাল খবৰ তো আপোনালোকে শীঘ্ৰে আপোনালোকে অৰুণোদয় আঁচনিৰ যি ফৰ্ম দিয়া কথা আছে সেই ফৰ্মটো আপোনালোকে শীঘ্ৰে আপোনালোকে লাভ কৰিব তো আপোনালোকৰ হাতত আৰু বেছি দিন নাই তো কেইদিনৰ ভিতৰতে আপোনালোকে অৰুণোদয় আঁচনিৰ যিটো ফৰ্ম আছে সেই ফৰ্মটো আপোনালোকক দিয়া হ'ব কোনসকল মানুহক এই ফৰ্মটো দিয়া হ'ব সেই বিষয়ে কিন্তু আজি আপোনালোকক এই ভিডিঅ'ৰ মাধ্যমত আপোনালোকে জানিবলৈ পাৰিব যে আপোনালোকে অৰুণোদয় আঁচনিৰ যিটো ফৰ্ম দিব সেই ফৰ্মটো কোনসকলে লাভ কৰিব তো মূল বিষয়টো হৈছে যে আমাৰ অসমত কিন্তু সকলো গাঁৱে কিন্তু গাঁও সভাত কিন্তু মানে গাঁও সভা পাতিছে সেই গাঁও সভাত আপোনালোকে যদি যাই কিনে আপোনালোকে নামটো অন্তৰ্ভুক্ত কৰিছে তেনেহ'লে আপোনালোকে 100% আপোনালোকে অৰুণোদয় আঁচনিৰ ফৰ্মটো লাভ কৰিব তো এয়াই হৈছে আপোনালোকৰ মানে গুৰুত্বপূৰ্ণ এটা আপডেট দিবলগীয়া তো আপোনালোকক মই আপডেটবোৰ দিয়ে থাকিম যদি আপোনালোকে প্ৰথমবাৰৰ বাবে এই চেনেলটো ভিজিট কৰি আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ নতুন ভিডিঅ'বোৰ পাই থাকিবলৈ এটা কথা হৈছে যে যিসকল চহৰ অঞ্চলত বসবাস কৰি আছে সেইসকল মানুহৰ কাৰণেও ভাল খবৰ তো সেইসকল মানুহক কিন্তু এই অৰুণোদয়ৰ বাবে যি গাঁৱত মানে গাঁও সভা অনুষ্ঠিত কৰিছে এনেকুৱা ধৰণৰ আপোনালোকৰ চহৰতো অনুষ্ঠিত কৰিব তো সেইসকলে যিসকলে অৰুণোদয় আঁচনিখন আবেদন কৰিম বুলি ভাবি আছে সেইসকলে মানুহে যাই কিনে আপোনালোকে তাতে নাম অন্তৰ্ভুক্ত কৰিব অন্তৰ্ভুক্ত কৰিলেহে আপোনালোকে অৰুণোদয় আঁচনিৰ টকাটো লাভ কৰিব আৰু আপোনালোকৰ ডকুমেণ্টছো লাগিব তো ডকুমেণ্টছৰ আধাৰ কাৰ্ড থকাটো বাধ্যতামূলক হয় আৰু আপোনালোকৰ মানে ৰেচন কাৰ্ডটো থাকিব লাগিব আৰু একাউণ্টৰ লগত আপোনালোকৰ আধাৰ কাৰ্ডটো লিংক হৈ থকাটো বাধ্যতামূলক হয় এইখিনি বস্তু ঠিক ঠাক থাকিলে আপোনালোকে অৰুণোদয় আঁচনিটো 100% আপোনালোকে লাভ কৰিব তো এয়াই আছিল আপোনালোকৰ মাজত মানে কথাবোৰ আপোনালোকক জনাই দিয়াটো মোৰ কৰ্তব্য হয় সেইকাৰণে মই আপোনালোকক কথাটো জনাই দিছোঁ যদি আপোনালোকে ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ নতুন ভিডিঅ'লৈ পাই থাকিব আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ নেক্সট আন এটা ভিডিঅ' আপোনালোকক সকলোকে লগ পাম